হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনাক এনেকুৱা এজোপা গছ দেখুৱাই আছোঁ, যিজোপা গছে আপোনাক বিপদৰ পৰম বন্ধু। এইকাৰণেই বিপদৰ পৰম বন্ধু হৈছে যে আপোনাৰ এই গছজোপা আপুনি আপোনাৰ জীৱনত বিভিন্ন ৰোগত ব্যৱহাৰ কৰিব পাৰিব। হেল্ল' বন্ধু, আহক এতিয়া আচল কথালৈ যাওঁ। এইজোপা লতাৰ আপোনাৰ গাঁৱে ভূঞে নগৰে চহৰে উভৈনদী হৈ থাকে, কিন্তু ইয়াক আমি ব্যৱহাৰ কৰিব বহুতেই নাজানো। প্ৰথম আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰিব যদি আপোনাৰ শৰীৰৰ কোনো অংশত কটা চিঙা হয়। ধৰক আপোনাৰ দা কটাৰীয়ে কাটিলে, কোৰ কটাৰীয়ে কাটিলে, আপুনি ততালিকে ইয়াৰ এমুঠি পাত মোহাৰি লৈ যদি সেই ক্ষত স্থানত লগাই দিয়ে, তেতিয়া আপোনাৰ তৎক্ষণাৎ তেজ বোৱা বন্ধ হৈ যাব, তেজ বন্ধ হৈ যাব। আৰু ই এটা হ'ল সাংঘাতিক এণ্টিবায়'টিক। আপোনাৰ ঘাঁডোখৰ কেতিয়াও ডাঙৰ হৈ যাব নোৱাৰে। আপোনাৰ ধৰক চুগাৰ আছে, চুগাৰ থকাৰ কাৰণে বহুত মানুহৰ ঘাঁ সোনকালে নুশুকায়, কিন্তু ই হ'ল মহৌষধ। যদি আপোনাৰ চুগাৰ আছে, আপোনাক যদি কিবা কাৰণত কাটিছে, তেতিয়াহ'লে আপুনি ইয়াৰ কেইখিলামান পাত মোহাৰি লগাই দিয়ক। নিমিষতে আপুনি সেই ৰোগৰ পৰা পৰিত্ৰাণ পাব। লগে লগে আমি আৰু এটা কথা অৱগত কৰি যাব পাৰোঁ যে আপোনাৰ ঘৰত যেতিয়া গৰু ছাগলী থাকে, সেই গৰু ছাগলীয়ে যদি আপোনাৰ গাখীৰ কম দিয়ে, তেতিয়াহ'লে আপুনি ইয়াৰ পাত ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পাত আপুনি যদি অলপ আপোনাৰ গৰুজনীক দিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে প্ৰচুৰ গাখীৰ হ'ব। আৰু যদি আপোনাৰ গৰুজনীৰ শৌচ খুব টান হৈছে, তেতিয়াহ'লে আপুনি বা ছাগলীজনীৰ শৌচ অতি টান হৈছে, তেতিয়াহ'লে আপুনি ইয়াক ব্যৱহাৰ কৰিব পৰা হয়। হেল্ল' বন্ধু, এইকেইটাৰ উপৰিও এই গছজোপাৰ ইমানেই ঔষধি গুণ আছে, যিখিনি মই আপোনালোকক আজি অৱগত নকৰোঁ। এই কাৰণেই নকৰোঁ যে সেইখিনি হ'ল খাব লাগিব। গেষ্ট্ৰিকৰ কাৰণে খাব লাগিব, ডিচেণ্ট্ৰিৰ কাৰণে খাব লাগিব, আপোনাৰ পাথৰ হ'লে খাব লাগিব, ইত্যাদি ইত্যাদি। মানে 100 এবুৰি ৰোগৰ ই মহৌষধ। কিন্তু বৰ্তমান যুগত চিকিৎসা বিজ্ঞান ইমান আগবাঢ়ি গৈছে, সেই সময়ত এই বস্তুবিলাকৰ পৰাই কিন্তু ঔষধবিলাক বনাইছে, কিন্তু পোনপটীয়াকৈ ইয়াক প্ৰয়োগ কৰিবৰ কাৰণে মই আপোনাক ক'বলৈ অসুবিধা পাইছোঁ। গতিকে আপুনি জনা মানুহৰ পৰা, আৰু জনা মানুহ বহুত আছে, আপুনি জানি ল'ব। যদি তেখেতসকলে খাবলৈ কয়, আপুনি খাব পাৰিব। মই ৰোগকেইটা কৈ দিছোঁ। এক হ'ল কিডনীত পাথৰ হ'লে, যদি পাথৰ হয় তেতিয়াহ'লে ইয়াৰ পাত খালেই আপুনি সেই পাথৰৰ পৰা মুক্তি পাব পাৰে। যদি আপোনাৰ পেট জ্বলা পোৰা কৰি থাকে, তেতিয়া আপুনি ইয়াৰ পাত খাব পাৰে। কিন্তু মই আপোনাক খাবলৈ কোৱা নাই, কিন্তু খায়। হেল্ল' বন্ধু, এই গছজোপা নিশ্চয় আপুনি চিনি পাইছে। এই গছজোপা হ'ল, বহুতে কয় জাৰ্মানী লতা আৰু বহুতে কয় ভেবেলী লতা। মনত ৰাখিব, জাৰ্মানী লতা, কিন্তু জাৰ্মানী গছ নহয়। জাৰ্মানী গছটো বেলেগ আৰু জাৰ্মানী লতাটো বেলেগ। যিহেতু ইয়াক জাৰ্মানৰ পৰা অনা হৈছিল, ব্ৰিটিছসকলে জাৰ্মানৰ পৰা অসমলৈ ইয়াক লৈ অহাৰ কাৰণে ইয়াৰ নাম হ'ল জাৰ্মানী লতা, আৰু তাৰ নাম হ'ল জাৰ্মানী গছ। ইয়াক ব্যৱহাৰ কৰে প্ৰকাণ্ড কিছুমান অৰণ্য ধ্বংস কৰিবৰ কাৰণে। অৰণ্যত যদি ইয়াক মেলি দিয়া যায়, সেই গোটেই অৰণ্যখন ই ছাতি ধৰে আৰু গছবিলাক মাৰিবলৈ আৰম্ভ কৰে। যেনে এজোপা গছ চাওক, এই গছজোপাক কেনেকৈ ছাতি ধৰিলে, ছাতি ধৰি একেবাৰে ভিৰাই আনি একদম মাটিত লগাই দিলে। এজোপা বহুত ওখ পাখ গছ, সেইটো গছজোপাক সম্পূৰ্ণ কাবু কৰি পেলালে। এইজোপা অইন গছ নহয়, এইজোপা হ'ল জালুক গছ। এই জালুক লাগি আছে। আৰু এই গছজোপা হ'ল সাঁচি গছ। সাঁচি গছজোপাতে জালুক গছ আছিলে,
আৰু সেই জালুকৰ সহিতে গোটেই সোপা খহাই লৈ আহিলে। কিন্তু মই এইখিনি এতিয়া মুক্ত কৰিব লাগিব। গোটেই বনখিনি আঁতৰাই মই সাঁচি গছজোপা পুনৰ মুক্ত কৰি দিব লাগিব। কিন্তু মোৰ অসুবিধা হৈছে যে প্ৰত্যেকজোপা গছতেই মোৰ জালুক আছে। এতিয়া এয়া চব মই আপোনালোকক দেখুৱাই আনিছোঁ, এয়া জালুক লাগি আছে চব। জালুক মই অলপ ৰ'ব লাগিব। এয়া জালুক চাওক, এয়া লাগিছে। আৰু এইজোপাই হ'ল সেই সাঁচি গছ, এই সাঁচি গছ। এতিয়া হ'ল মই এই সাঁচি গছজোপা মোৰ তিনিওটা ইমান মহামূল্য বস্তু। এক হ'ল সাঁচি গছজোপা, ই হ'ল লাখটকীয়া গছ। 2 নম্বৰ হ'ল আপোনাৰ এই ভেবেলী লতা, সিও বহুত প্ৰয়োজনীয়। 3 নম্বৰ হ'ল জালুক। হেল্ল' বন্ধু, আকৌ লগ পাম, আকৌ কথা পাতোঁ। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।